জনহল জয় জুবিন্দা জয় জুবিন্দা জয় জুবিন্দা জয় জুবিন্দা জয় জুবিন্দা জয় জুবিন্দা জুবিন্দা অমর হোক অমর হোক অমর হোক জুবিন্দা অমর হোক অমর হোক অমর হোক জুবিন্দা অমর হোক অমর হোক অমর হোক জুবিন্দা ন্যায় পাব লাগিব 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 জুবিন্দা ন্যায় পাব লাগিব 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 জুবিন্দা ন্যায় পাব লাগিব 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 ধন্যবাদ। জুবিনদাৰ প্ৰতিমূৰ্তি লখিমপুৰ জিলাৰ লালুকত আহি পোৱাৰ লগে লগে এক উখল মাখল পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হয়। হয়, আমি আপোনালোকক দেখুৱাইছোঁ লালুকৰ জুবিনদাৰ প্ৰতিমূৰ্তি যি স্থানত স্থাপিত কৰিব, সেই স্থানত প্ৰতিমূৰ্তি আহি পোৱাৰ পিছৰ যি পৰিৱেশ, এই দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। দেখিছে আপোনালোকে কেনেদৰে স্থানীয় ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু জুবিনদাৰ প্ৰতিমূৰ্তিভাগ বিশেষকৈ আহি পোৱাৰ লগে লগে সকলোৰে মনত আনন্দ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। তাৰ লগতে সকলোৱে এটাই বিচাৰিছে যে জুবিন গাৰ্গৰ যি মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়, এই দুয়োটা যাতে ৰাইজে অতি কম দিনৰ ভিতৰত পাবলৈ সক্ষম হয়, সেই দাবী কৰি অহা পৰিলক্ষিত হৈছে। সেয়ে সকলোৱে চিঞৰিছে জয় জুবিনদা, জাষ্টিছ ফৰ জুবিন গাৰ্গ ইত্যাদি শ্লোগান দিয়া পৰিলক্ষিত হৈছে। আৰু 18 নৱেম্বৰ তাৰিখে জুবিন গাৰ্গৰ জন্ম জয়ন্তী উপলক্ষে লালুকত লালুক যুৱ সমাজে লালুক দৈনিক বজাৰৰ মাজমজিয়াত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিভাগ স্থাপন কৰিব। যোৱাকালি গুৱাহাটী সোণাপুৰৰ পৰা প্ৰতিমূৰ্তিভাগ আনি লালুকৰ সেই স্থানত তেওঁলোকে ৰখা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ আপোনালোকক ৰঙানদী লাইভৰ জৰিয়তে সবিশেষ। দেখি আছে আপোনালোকে পুৰুষ মহিলা সকলো উভয়ে কেনেদৰে ওলাই আহিছে প্ৰতিমূৰ্তিভাগ চাবৰ বাবে আৰু শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে। আমি সবিশেষ আপোনালোকক দেখুৱাইছোঁ। আৰু হয়, উদ্যোক্তাসকলে জানিব দিয়া অনুসৰি 18 নৱেম্বৰ তাৰিখে পুৱাৰ ভাগৰ পৰা নিশাৰ ভাগলৈকে দিনজোৰা কাৰ্যসূচীৰে জুবিন গাৰ্গৰ জন্ম জয়ন্তী উপলক্ষে যি অনুষ্ঠান আয়োজন কৰিছে, উক্ত অনুষ্ঠানত লখিমপুৰবাসী ৰাইজৰ তথা লালুকবাসী ৰাইজৰ সহায় সহযোগিতা উক্ত দিনাখন কামনা কৰিছে উদ্যোক্তাই। আৰু বিভিন্ন কাৰ্যসূচীৰ মাজেৰে উক্ত দিনটো আগবঢ়াই নিয়া হ'ব বুলিও উদ্যোক্তাসকলে জানিব দিয়ে। তাৰ মাজতে দেখিছে যুৱ সমাজে কেনেদৰে বিশেষকৈ ওলাই অহা পৰিলক্ষিত হৈছে লালুকৰ। তেওঁলোকে অতি আনন্দ মনেৰে আজি এই স্থানত বিশেষকৈ দেখিছে হিয়াৰ মঠু আমাৰ প্ৰাণৰ যি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি, এই প্ৰতিমূৰ্তিভাগ বিশেষকৈ তেওঁলোকে আগবঢ়াই আনিছে। সেই পৰিৱেশটোৱে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হয়, লখিমপুৰ জিলাৰ লালুকৰ পৰা দেখিছে আপোনালোকে চাৰিওদিশে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সকলো চাইছে আপোনালোকে দেখিছে অতি এটা সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে লালুক দৈনিক বজাৰত। আৰু যাৰ বাবে বিশেষকৈ উদ্যোক্তাসকলে 18 নৱেম্বৰ তাৰিখে সকলো লখিমপুৰবাসী ৰাইজ, জুবিন প্ৰেমী যিসকল আছে আৰু সকলোকে বিশেষকৈ নিমন্ত্ৰণ কৰিছে, কৈছে উদ্যোক্তাই আহক সকলোৱে এই অনুষ্ঠানভাগ সকলোৱে মিলি যাতে একে সুন্দৰ পৰিৱেশ গঢ়ি তুলিব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ওলাই আহক। আৰু তাৰ মাজতেই আজিৰ পৰিৱেশটো মই আপোনালোকলৈ দেখুৱাইছোঁ বা আগবঢ়াইছোঁ। পৰৱৰ্তী সময়তো বিশেষকৈ মই প্ৰতিটো মুহূৰ্তৰ এই বা বাতৰিসমূহ আপোনালোকলৈ আগবঢ়াই যাবলৈ চেষ্টা কৰিম। আপোনালোকে প্ৰতিটো মুহূৰ্তত চাই থাকিব ৰঙানদী লাইভ। সমাজৰ উদ্যোগত অহা 18 নৱেম্বৰ তাৰিখে আমাৰ ঈশ্বৰ পুত্ৰ তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আমি প্ৰতিমূৰ্তি উন্মোচন কৰিম। আৰু এই প্ৰতিমূৰ্তি যিভাগ আমি উন্মোচন কৰিম আজি আমাৰ লালুকত আহি উপস্থিত হৈছেহি। আৰু আমি এই প্ৰতিমূৰ্তিভাগ লখিমপুৰ জিলাৰ মাধৱপুৰৰ পৰা আমি বিশাল গাড়ীৰ ৰেলীৰে আমি আদৰি আনিছোঁ। আৰু আদৰি অনাৰ বাটছোৱাত আমি দেখিছোঁ যে বিভিন্ন ধৰণৰ বিভিন্ন প্ৰান্তৰ ৰাইজে তাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি নথৈ সুখী হৈছোঁ। আৰু অহা
মঙলবাৰে মানে আপোনাৰ 18 নৱেম্বৰ তাৰিখে আমাৰ এই স্থানতে জুবিনদাৰ প্ৰতিমূৰ্তি উন্মোচন হ'ব, লগতে জন্ম জয়ন্তী ভাগ দিনজোৰা বৰ্ণাঢ্য আমাৰ সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। গতিকে আমি সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ।